এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া হৈছে গৰঙা মন্দিৰ। পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীৰ নিচেই কাষতে লাগি থকা গৰঙা বিলৰ কাষত অৱস্থিত গৰঙা মন্দিৰ আৰু গুৱাহাটী মহানগৰৰ পৰা 50 কিলোমিটাৰ দূৰৈত অৱস্থিত কামৰূপ মহানগৰত অৱস্থিত এই গৰঙা মন্দিৰ আৰু ইয়াতেই 33 কোটি দেৱ দেৱতাৰ ইয়াতেই পূজা অৰ্চনা কৰা হয় আৰু প্ৰতি বছৰে দৌল উৎসৱ যিটো ফাকুৱা কোৱা হয়, ফাকুৱা 3 দিনীয়া কাৰ্যসূচীয়ে ইয়াত উলহ মালহেৰে পালন কৰা হয় আৰু ইয়াত লাখ লাখ ভক্তৰ ভিৰ দেখিবলৈ পোৱা যায় আৰু এই গৰঙা মন্দিৰৰ চাৰিওপাশৰ কিছু দৃশ্য মই স্ক্ৰীনত ৰেকৰ্ড কৰি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এতিয়া চাওক কিমান ধুনীয়া সুন্দৰ এটি মন্দিৰ। আপোনালোকে গমেই পাইছে গৰঙা মন্দিৰ আৰু ইয়াত বিশেষকৈ পিকনিক খাবলৈ ইয়াত দূৰ দূৰৰ পৰা বহুতো লোক ইয়াতে আগমন হয়, পৰ্যটকসকলেও আহে, ভক্তসকলেও আহে।